নমস্কাৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনাক সকলোকে ষ্টাডি এণ্ড লাৰ্ণ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অসম ভূগোলৰ ছেট 5 আৰু ইয়াতে আমি ইনক্লুড কৰিছোঁ অসম জিঅ'গ্ৰাফিৰ অতিকৈ গুৰুত্বপূৰ্ণ কিছুমান কুৱেশ্যন এনচাৰ, যিবিলাক কুৱেশ্যন এনচাৰ আপোনালোকৰ আগন্তুক দিনত আহিব লগা অসম চৰকাৰৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত নিশ্চয় সহায় হ'ব। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব। যদি স্কিপ কৰে তেন্তে গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকৰ ৰৈ যোৱাৰ সম্ভাৱনা থাকিব পাৰে। তেন্তে পলম নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আজি আমাৰ প্ৰথম কুৱেশ্যন চাম আৰু ইয়াতে দিয়া হৈছে দ্য ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট ইন আছাম ইজ লোকেটেড। অসমৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান কোন ঠাইত অৱস্থিত? খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন আৰু এটা 4টা অপশ্যন দিয়া হৈছে আৰু এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি যোৰহাট। অসমৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানটো যোৰহাটত অৱস্থিত। নেক্সট কুৱেশ্যন চাম আমি হামৰেন ইজ দি হেডকোৱাৰ্টাৰ অফ হুইচ ওৱান ডিষ্ট্ৰিক্ট। হামৰেন কোনখন জিলাৰ মুখ্য কাৰ্যালয়? এটা 4টা ঠাই দিয়া হৈছে আৰু এই 4খন ঠাইৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ৱেষ্ট কাৰ্বি আংলং। হামৰেন হৈছে ৱেষ্ট কাৰ্বি আংলং জিলাৰ মুখ্য কাৰ্যালয়। নেক্সট কুৱেশ্যন চাম আমি দি বৈশাগু ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ এথেনিক গ্ৰুপ অফ আছাম। বৈশাগু উৎসৱ অসমৰ কোন জনগোষ্ঠীয় লোকে পালন কৰে? আৰু এটা 4টা অপশ্যন দিয়া হৈছে আৰু এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ বড়ো। বৈশাগু উৎসৱটো বড়ো জনগোষ্ঠীয় লোকসকলে পালন কৰে। নেক্সট কুৱেশ্যন চাম আমি দি আছাম মেডিকেল কলেজ ৱাজ ফৰ্মাৰলি নউন এজ। অসম চিকিৎসা মহাবিদ্যালয়খন পূৰ্বতে কি নামেৰে জনাজাত আছিল? আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ভেৰি হোৱাইট মেডিকেল স্কুল। অসম চিকিৎসা মহাবিদ্যালয়খন পূৰ্বতে ভেৰি হোৱাইট মেডিকেল স্কুল নামেৰে জনাজাত আছিল। নেক্সট কুৱেশ্যন চাম আমি হু ৱাজ দি ফাৰ্ষ্ট টু ষ্টাৰ্ট দি চিষ্টেম অফ লেণ্ড চাৰ্ভিং ইন আছাম। অসমত কোনে ভূমি জৰীপৰ ব্যৱস্থাটো আৰম্ভ কৰিছিল? এটা 4টা অপশ্যন দিয়া হৈছে আৰু এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ গদাধৰ সিংহ। অসমত ভূমি জৰীপৰ ব্যৱস্থাটো আৰম্ভ কৰিছিল গদাধৰ সিংহই। নেক্সট কুৱেশ্যন চাম আমি হুইচ অফ দি ফলোয়িং ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন ওদালগুৰি ডিষ্ট্ৰিক্ট। তলত উল্লেখ কৰা বন্যপ্ৰাণী অভয়াৰণ্যসমূহৰ ভিতৰত কোনখন ওদালগুৰি জিলাত অৱস্থিত? এটা 4খন বন্যপ্ৰাণী অভয়াৰণ্যৰ বিষয়ে দিয়া হৈছে আৰু আমি সকলোৱে জানো বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰীখন ওদালগুৰি জিলাত অৱস্থিত। চ' অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন চাম আমি হুইচ ওৱান ইজ দি হাইষ্ট মাউণ্টেইন ৰেঞ্জ ইন আছাম। তলত উল্লেখ কৰা কোনটো অসমৰ সৰ্বোচ্চ পৰ্বতমালা? আৰু এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি বৰাইল ৰেঞ্জ। বৰাইল ৰেঞ্জটো হৈছে অসমৰ সৰ্বোচ্চ পৰ্বতমালা। নেক্সট কুৱেশ্যন চাম আমি দি দেওধানী ডান্স ইজ এছ'চিয়েটেড উইথ দি ৱৰ্কশ্বিপ অফ হুইচ গডেছ। দেওধানী নৃত্য কোন দেৱীৰ পূজাৰ লগত জড়িত? আৰু এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ মনসা। দেওধানী নৃত্যটো মনসা দেৱীৰ পূজাৰ লগত জড়িত। নেক্সট কুৱেশ্যন চাম আমি সতী সাধনী ৱাজ এ কুইন অফ হুইচ ডাইনেষ্টি। সতী সাধনী কোন বংশৰ ৰাণী আছিল? আমি সকলোৱে জানো সতী সাধনী চুতীয়া বংশৰ ৰাণী আছিল। চ' অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন চাম আমি হুইচ ষ্টেট ইজ নট কভাৰ্ড আণ্ডাৰ দি জুৰিডিকশ্যন অফ গুৱাহাটী হাইকোৰ্ট। কোনখন ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত নহয়? এই 4খন ঠাইৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব এটা 4খন ষ্টেট দিয়া হৈছে আৰু এই 4খন ষ্টেটৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ত্ৰিপুৰা। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত নহয় ত্ৰিপুৰা ৰাজ্য। নেক্সট কুৱেশ্যন চাম আমি হু ইজ দি ফাৰ্ষ্ট আছামিজ টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন আছিল? আৰু এই কুৱেশ্যনৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি তৰুণ শইকীয়া। তৰুণ শইকীয়া হৈছে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমগৰাকী অসমীয়া। নেক্সট কুৱেশ্যন চাম আমি বাই এৰিয়া ৱাইজ আছাম ইজ দি বিগেষ্ট ষ্টেট ইন ইণ্ডিয়া। এলেকা ভিত্তিত অসম ভাৰতৰ ভিতৰত কিমানতম বৃহৎ ৰাজ্য? এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি 16। এলেকা ভিত্তিত অসম ভাৰতৰ ভিতৰত 16তম বৃহত্তম ৰাজ্য। নেক্সট কুৱেশ্যন চাম আমি
Which district was previously known as Bengmora and Sangmai Pothar? কোনখন জিলা পূৰ্বতে বেংমৰা আৰু চাংমাই পথাৰ নামেৰে জনাজাত আছিল? এটা চাৰিটা অপচন দিয়া হৈছে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন সি তিনিচুকীয়া পূৰ্বতে বেংমৰা আৰু চাংমাই পথাৰ নামেৰে জনাজাত ডিস্ট্ৰিক্টখন হৈছে তিনিচুকীয়া জিলা নেক্সট কোৱেশ্চন চাম আমি who has been appointed as the first port ambassador of Assam অসমৰ প্ৰথম কিয়াদূত হিচাপে কোনে নিযুক্তি লাভ কৰিছিল এটা চাৰিটা অপচন দিয়া হৈছে আৰু এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন এ হিমা দাস অসমৰ প্ৰথম কিয়াদূত হিচাপে নিৰ্বাচিত হৈছিল বা নিযুক্তি দিয়া হৈছিল হিমা দাসক নেক্সট কোৱেশ্চন চাম আমি which Assamese writer is also known as উপন্যাস সম্ৰাট কোনজন অসমীয়া সাহিত্যিকক উপন্যাস সম্ৰাট বুলি জনা যায় আৰু এই কোৱেশ্চনৰ শুদ্ধ এনসাৰটো হ'ব অপচন সি ৰজনীকান্ত বৰদলৈ দেৱক উপন্যাস সম্ৰাট বুলি জনা যায় নেক্সট কোৱেশ্চন চাম আমি what is the meaning of word ali in the festival of ali ai ligan ali ai ligan উৎসৱৰ ali শব্দৰ অৰ্থ কি আৰু এই কোৱেশ্চনৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি ফ্ৰুইট ali ai ligan উৎসৱৰ ali শব্দৰ অৰ্থ হৈছে ফ্ৰুইট নেক্সট কোৱেশ্চন চাম আমি the novel অভিযাত্ৰী was written by অভিযাত্ৰী উপন্যাসখনৰ লেখক কোন আছিল আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন সি নিৰুপমা বৰগোহাঁই অভিযাত্ৰী উপন্যাসখনৰ লেখক হৈছে নিৰুপমা বৰগোহাঁই নেক্সট কোৱেশ্চন চাম আমি which Assamese poet is also known as ধনী কবি কোনজন অসমীয়া কবিক ধনী কবি নামেৰে জনা যায় বা পৰিচিত আৰু তেখেত হৈছে অপচন বি বৃনন্দ চন্দ্ৰ বৰুৱাক ধনী কবি নামেৰে জনা যায় নেক্সট কোৱেশ্চন চাম আমি IIT গুৱাহাটী was established in the year IIT গুৱাহাটী কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব 1994 অৰ্থাৎ 1994 চনত IIT গুৱাহাটী প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কোৱেশ্চন চাম আমি which of the following constituency of Assam Legislative Assembly reserved for scheduled tribe অসম বিধানসভাৰ তলত উল্লেখ কৰা কোনটো সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত এটা চাৰিটা বিধানসভা সমষ্টি দিয়া হৈছে আৰু এই চাৰিটা সমষ্টিৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন এ মাজুলী বিধানসভা সমষ্টিটো অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত এটা সমষ্টি নেক্সট কোৱেশ্চন চাম আমি who established the কোচ ডাইনেষ্টি কোচ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল আমি সকলোৱে জানো বিশ্বসিংহই কোচ বংশ প্ৰতিষ্ঠা কৰিছিল so option b is the correct answer next one হিমা দাস is also known as by the nickname of হিমা দাসক কি বুলি জনা যায় বা হিমা দাসৰ নিকনেমটো কি আছিল আমি সকলোৱে জানো অপচন বি ঢিং এক্সপ্ৰেছ হিমা দাসক ঢিং এক্সপ্ৰেছ বুলি জনা যায় নেক্সট কোৱেশ্চন চাম আমি in Assamese calendar which month have 32 days অসমীয়া ক্যালেন্ডাৰত কোন মাহত 32 দিন থাকে আৰু এই কোৱেশ্চনৰ শুদ্ধ এনসাৰটো হ'ব অপচন সি আহাৰ অসমীয়া ক্যালেন্ডাৰত 32 দিনীয়া মাহটো হৈছে আহাৰ মাহ নেক্সট কোৱেশ্চন the ancient মহাভৈৰৱ temple is located in which city প্ৰাচীন মহাভৈৰৱ মন্দিৰ অসমৰ কোন ঠাইত অৱস্থিত আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি তেজপুৰ প্ৰাচীন মহাভৈৰৱ মন্দিৰটো তেজপুৰত অৱস্থিত নেক্সট কোৱেশ্চন চাম আমি in which year কটন কলেজ was established কটন কলেজ কিমান চনত স্থাপন কৰা হৈছিল আমি সকলোৱে জানো 1901 চনত কটন কলেজ স্থাপন কৰা হৈছিল so option b is the correct answer next question চাম আমি in which district Sri Surya Pahar is located অসমৰ কোনখন জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি গোৱালপাৰা শ্ৰী সূৰ্য পাহাৰ অৱস্থিত গোৱালপাৰা ডিস্ট্ৰিক্টত নেক্সট কোৱেশ্চন চাম আমি which day is observed as Rhino Day in Assam তলত উল্লেখ কৰা কোনটো তাৰিখত অসমত গড় দিৱস হিচাপে পালন কৰা হয় আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন সি 22 ছেপ্টেম্বৰ অসমত 22 ছেপ্টেম্বৰ তাৰিখটোত গড় দিৱস হিচাপে উদযাপন কৰা হয়
ধন্যবাদ ইমানলৈকে আপোনালোকে আমাৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ থাকিল আগন্তুক দিনত আমাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পাবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজিৰ ভিডিঅ'টোৰ পৰা যদি আপোনালোকৰ অকমান হলেও সহায় হৈছিল ভাবিছে তেন্তে লগৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব